আমাৰ যিজন মহামুনি ব্যাসে বেদ 4খনৰ ব্ৰাহ্মণৰ কাৰণে কেনেকুৱা ধৰণৰ নীতি নিয়ম হ'ব লাগে, ক্ষত্ৰিয় বৈশ্যৰ কাৰণে ক্ষুদ্ৰৰ কাৰণে কি নীতি নিয়ম হ'ব লাগে, এই কথাবোৰ নিৰ্ণয় কৰোঁতা, লিপিবদ্ধ কৰোঁতা যিজন মহামুনি ব্যাস, আৰু যিজনে পুৰাণসমূহ লিখিব পাৰিছিল, যিজনে যাৰ যেনেকুৱা জাতি ধৰ্ম নিৰ্ধাৰণ কৰিব পাৰিছিল, ভাৰত লিখিব পাৰিছিল, সেইজন ব্যাসৰ ওচৰলৈকে যাওঁ। তেওঁ যি সিদ্ধান্ত দিয়ে আমি তাকে মানি ল'ম। গৈ ইতিমধ্যে নৰ্মদা নদীত ব্যাসদেৱে স্নান কৰিবলৈ নামিছে। ঋষিমুনিসকল পাৰৰ পৰা দেখিলে যে আমাৰ ব্যাস বাপ স্নানৰ কাৰণে নামিছে, অকণমান পাৰতে আমি বৃক্ষজোপাৰ তলতে ৰওঁ, ভাল কথা এইবুলি আৰু সকলো ঋষিমুনি এজোপা গছৰ তলতে ৰ'ল। ব্যাসে স্নান কৰি থকা চাই আছে পাৰৰ পৰা। ব্যাসদেৱে স্নান কৰি থাকোঁতে মানে কথা এটা কৈ স্নান কৰি আছে। কথাটো কি? শূদ্ৰায়াম ধন্যাঃ কলিযুগা ধন্যাঃ স্ত্ৰিয়াম ধন্যাঃ ক্ষুদ্ৰায়াম ধন্যাঃ কলিযুগা ধন্যাঃ স্ত্ৰিয়াম ধন্যাঃ। ৱাহ! ঋষিমুনিসকলে ভাবিলে, দেখিছে নাই আমাৰ ব্যাস বাপে যে স্নান কৰোঁতে এইভাগ গাই আছে, এইভাগ স্নান মন্ত্ৰ, আমিতো নাজানো। গতিকে আমি এইভাগ বুজিছা, আমিও স্নান কৰোঁতে আজিৰ পৰা এইভাগ গাই স্নান কৰিব লাগিব। এইবোৰ নিয়মৰ কথা নহয়। দেখিছে নাই আমাৰ ব্যাস বাপে কেনেকৈ এইভাগ গাই স্নান কৰি আছে। পিছে বাৰু ল'বাচোন, আমি যে আহিছিলোঁ এটা উদ্দেশ্যলৈ যে কোনটো যুগ শ্ৰেষ্ঠ, তেওঁ মানে মন্ত্ৰভাগতটো আমি অনুমান কৰাচোন। কলিযুগা ধন্যাঃ বুলি কৈছে, কলিযুগটোক ধন্যবাদ দিছে। তাৰমানে সত্য তথা কলি, দ্বাপৰ কলি, 4টা যুগৰ ভিতৰত নিশ্চয় কলিযুগটো শ্ৰেষ্ঠ চাগে। বাৰু ক্ষুদ্ৰায়াম ধন্যাঃ স্ত্ৰিয়াম ধন্যাঃ বুলি যে ক'লে, বুজি পোৱা নাই। তাৰা আহক বাৰু স্নান কাৰ্য সমাপন কৰি নিশ্চয় জানিব লাগিব। আহিলে আৰু আহি আশ্ৰমত বহিলেহি। ঋষিমুনিসকল সমবেত হ'ল। তেন্তে সুধিলে বা সমস্ত কিবা সকামত অহা হ'ল। তেওঁ ক'লে যে হে মহামুনি ব্যাসদেৱ, আমি যিটো উদ্দেশ্যলৈ আহিছিলোঁ ইতিমধ্যে তোমাৰ স্নান মন্ত্ৰত কলিযুগা ধন্যাঃ বুলি যিহেতু প্ৰকাশ পালে, আমি বুজিলোঁ এতিয়া 4টা যুগৰ ভিতৰত কলিযুগটোৱে শ্ৰেষ্ঠ। কিন্তু শূদ্ৰায়াম ধন্যাঃ স্ত্ৰিয়াম ধন্যাঃ আমি একো বুজিব পৰা নাই। তেওঁ ক'লে যে কলিযুগ স্বাভাৱিকতে মানুহবোৰ কলিৰ প্ৰভাৱত মানে অত্যন্ত লোভাবিষ্ট হ'ব হয়, কিন্তু ব্ৰাহ্মণৰ দৈৱজ্ঞ ক্ষেত্ৰ বৈশ্য 4 জাতি নুশুনিবে কৃষ্ণৰ কথা কাণ পাতি, ক্ষুদ্ৰ সবে ধৰিলেক বেদ ধৰ্ম নীতি, আচৰিবে নৱবিধ কৃষ্ণৰ ভকতি। কলিযুগত যে কৃষ্ণৰ ভক্তি হৰি ভক্তি কেৱল ক্ষুদ্ৰ লোকসকলেহে আচৰিব, প্ৰৱৰ্তন কৰিব, শ্ৰৱণ কীৰ্তন কৰিব। এই ফটোখন দেখি মোৰ কলিযুগৰ ক্ষুদ্ৰসকলক ধন্যবাদ নিদি নোৱাৰিব। আৰু কলিযুগৰ যিসকল সচ্চৰিতা গৃহিণী, সচ্চৰিত্ৰবান বাপ সমস্তে কৰা যিমানবিলাক সৎকৰ্মৰ পুণ্য, আধা পুণ্য গৃহকৃত্য কৰিয়েই সংসাৰ ধৰ্ম নিখুঁতভাৱে পালন কৰা চৰিত্ৰবান মানে সস্তিউতাসকলৰ শৰীৰত আপোনা আপুনি লগ্ন হৈ যায়। বাপজনাই যিমানবিলাক সৎকৰ্ম কৰিলে তাৰ আধা পুণ্যৰ ভাগ কিন্তু কলিযুগৰ তিৰোতাসকলে লাভ কৰিব পাৰে। মই এই সৌভাগ্যটো দেখিয়ে নকৈ নোৱাৰিলোঁ
স্ত্ৰিয়াম ধন্যা। এতিয়া এনেহেন কলিযুগৰ লোকসকলক ৰাস্তা দৰ্শাবৰ কাৰণে মহামুনি ব্যাসদেৱে যেতিয়া বেদৰ শাখা প্ৰশাখা কৰিলে, পুৰাণসমূহ লিখিলে, ভাৰতো লিখিলে, কোনো লিখনিত ব্যাসদেৱে হৰিভক্তিৰ প্ৰাধান্য নিদিলে। কেৱল পূজা পাৰ্বণ, দান দক্ষিণা, যাগ যজ্ঞ আদি প্ৰাধান্য দি ভিন্ন ভিন্ন দেৱ দেৱতাবিলাকক উদ্দেশ্যি অনুষ্ঠানসমূহ লিপিবদ্ধ কৰিলে। দেৱৰ্ষি নাৰদে দেখিলে স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাটে হংস চাগ, কৰৈ নানা যজ্ঞ নানা দেৱতাক পূজৈ, পুণ্য ক্ষীণ ভৰিলে সবে নৰকত মজৈ। এইটো বৰ বেয়া কাম কৰিলে। এইবুলি পোনপটীয়াকৈ দেৱৰ্ষি নাৰদৰ আগমন হ'ল। আহি মহামুনি ব্যাস বদৰিকাশ্ৰমত বৰ এটা উগুল ফুগুল অশান্ত এটা মন লৈ বহি আছে। আৰু সেই মুহূৰ্ততে হাতত দিব্য বীণা যন্ত্ৰ, মুখে ৰাম নাম, হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি অবিশ্ৰাম। আমি অবিশ্ৰাম শব্দভাগৰ উপলব্ধিটো কেনেকৈ কৰিম? অকণমান সময় স্খলন নোহোৱাকৈ নিৰন্তৰে বুলি যে কওঁ, অকণমান সময়ো গেপ নপৰাকৈ অবিশ্ৰান্তভাৱে দেৱৰ্ষি নাৰদে ব্যাসৰ আশ্ৰমলৈ আহোঁতে এভাগ কৰ্ম কৰি আহিল। কি কৰ্ম কৰি আহিলে? হাতে দিব্য বীণা, মুখত ৰাম নাম, আৰু হাতত থকা বীণাৰ ঝংকাৰে ঝংকাৰে লহৰে লহৰে নামৰ সুৰত সুৰ মিলাই আগমন হৈ আহিছে। লগালগ হৃদয়ত কৃষ্ণমূৰ্তি নাম লৈছে নাৰদে, কিন্তু হৃদয়ত আৰু এটা কাম কৰিছে, কৃষ্ণমূৰ্তি ৰহ কৃষ্ণৰ ফটোখন মনৰ মন্দিৰৰ পৰা, দেহৰূপী হৃদয়ৰ পৰা ফটোখন ম্লান হ'বলৈ দিয়া নাই। হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি অবিশ্ৰাম। এই কথাসমূহ আমিও মন কৰিব লগা আছে। সেইকাৰণে আমাৰ কৃপালু গুৰুজনে কীৰ্তন গ্ৰন্থত এইভাগ উপদেশ কৰিছে। অ ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ, হৃদয়ত কৃষ্ণ এতেকে মুকুতি পাইবা, কহিলো স্বৰূপ। আমাৰো সেইটোৱে কথা। ভাই মুখে বোলা ৰাম, ভগৱন্তৰ নাম আমি মুখমণ্ডলত কীৰ্তন কৰাৰ লগে লগে আমাৰো দায়িত্ব আৰু কৰ্তব্য থাকে, অনুকৰণ কৰিবলগীয়া থাকে, চাবলগীয়া মন কৰিবলগীয়া থাকে নাৰদৰ মতে। ঈশ্বৰৰ ৰূপ হৃদয়ত অবিশ্ৰান্তভাৱে স্মৰণ চিন্তন কৰাটো প্ৰথম লক্ষণ ভকতৰ। গতিকে নাৰদে তেনেহেন এটা ৰূপত যেতিয়া ব্যাসে নাৰদক দেখা পালে, হেন দেখি ব্যাসৰ ঋষি সচকিত। ব্যাস ঋষিয়ে আচৰিত হৈ গ'ল। ব্যাস এজন মহাপণ্ডিত, ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ কলা অৱতাৰ হোৱা স্বত্বেও তেতিয়ালৈকে ব্যাসৰ কিন্তু ভকতি উদাস, ভকতিহীন। আৰু যাৰ কাৰণে ভক্তিহীন হোৱাৰ কাৰণে ব্যাসৰ কলমেদি বেদৰ শাখা প্ৰশাখাবিলাকত, পুৰাণসমূহত বেলেগ বেলেগ মত প্ৰাধান্য দিলে, কিন্তু ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ ভকতিৰ কাৰণে অকণো প্ৰাধান্য নিদিছিল। যাৰ কাৰণে ব্যাসৰ মনটো এটা অশান্ত অৱস্থাত ডকমকাই থাকিব লগা হৈছিল। অধু মুখে আছে বসি ভূঞা নিশ বদ, সেই বেলা তৈতে আঁকি মিলিল
নাৰদ। তেনেটো মুহূৰ্ততে যিটো মুহূৰ্তত ব্যাসে হতাশা নিৰাশা, মোৰ কি হ'ল, মানসিকভাৱে মই ইমান কষ্ট কিয় খাব লগা হৈছিল, মানে একো উত্তৰ বিচাৰি নোপোৱা, নিৰাশা অৱস্থাত, মানে এটা ভগ্নমুখী মন লৈ বহি থকা অৱস্থাত সেইবিলাক এতিয়া আহি মিলিল নাৰদ। এতিয়া নাৰদক কুশল মংগল বাৰ্তা ব্যাসদেৱে আগবঢ়ালে, সুধিলে, বহুৱালে, ধূপ ধূনা সুগন্ধি চন্দন আদিৰে অৰ্চন বন্দন কৰি বহুৱালে। বহুৱাই কেনে আছে, কি কথা, ভাল বেয়া খবৰ ল'লে। লোৱাৰ লগে লগে নাৰদে কিন্তু ৰৈ থকা নাই। নাৰদেও ব্যাসক, যে মহামুনি ব্যাস, কিয় আপোনাৰ দেখোন আজি মনটো কিবা অশান্ত অশান্ত, কিবা উদ্বিগ্ন মনা এটা অৱস্থাত মই দেখা পাইছোঁ, কিয়? তোমাৰ নিচিনা এনেহেন এজন মহান লোকৰ এইটো অৱস্থাটো হ'ব নালাগে। এতিয়া ব্যাসে ক'লে, হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰগত, কৰোঁ নিত্যে অৰ্পণা কৃষ্ণ কৰ্মযত। তথাপিতো মই যিসমূহ কৰিছোঁ, কি কৰিছোঁ, মোৰ ক'ত ভুল হৈ গ'ল মই নিজেই বুজি পোৱা নাই। হে দেৱৰ্ষি নাৰদ, আপুনিওতো ঈশ্বৰৰ অংশ অৱতাৰ, আৰু আপুনি ত্ৰিকালজ্ঞ এজন লোক, ভূত ভৱিষ্যত মানে জানিব পাৰে আপুনি কেৱল। গতিকে অকণমান মোক চাই চিতি ক'বলৈ হওকচোন, মোক ক'ত ভুল হৈ গ'ল। তেতিয়া নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমিহে কৰিলা হবে জগতকে নাশ। আৰু পোনপটীয়াকৈ নাৰদে উত্তৰ দিছে, কোনো ভয় নকৰি, কোনো শংকা নকৰি, কোনো কৃপণালী নকৰি, তুমিহে কৰিলা হবে জগতকে নাশ। কি নাশ কৰিলে? অ ৰাম নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ্ৰ কৰ্মই আৰু ইহাৰ সমান। হে মহামুনি ব্যাস, তুমি এতিয়ালৈকে যিমানবিলাক ৰীতি নীতি নিয়ম প্ৰকাশ কৰিলা, এই নীতি নিয়মাৱলীৰ জৰিয়তে নিৰন্তৰে পশু পক্ষীবিলাকক নিধন কৰাৰ তুমি ৰাস্তা খুলিলা। এই যে প্ৰাণী হিংসা, সমস্ত প্ৰাণীতেতো একাত্মাই ব্যাপক্ত হৈ আছে। মানুহৰ হৃদয়তহে ঈশ্বৰ আছে সেইটো কথাটো নহয়। যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ, হৰি বিনে পৃথক কিছু নোহে। যিজন ভকতিহীন হৰিক দেখয় অঘিন, হৰিৰ মায়াই তাক মোহে। আমি যে বেলেগে বেলেগে উপলব্ধি কৰোঁ, বেলেগ বেলেগ বুলি ভাবোঁ, এই ভাৱটো কেলে হ'ল? হৰিৰ মায়াৰ কাৰণে হ'ল। এই হৰিৰ মায়াই কেনেকৈ আমাক পৰখিবলৈ পালে, সুবিধা পালে? আমাৰ ভকতি নাই আকৌ। যিজন ভকতিহীন, আমাৰ যে ভকতি প্ৰদীপ নুমাই গ'ল, যাৰ কাৰণে নেকি আমি এজন হৰিকে বেলেগে বেলেগে আমি ভাবিবলৈ বাধ্য হৈ গ'ল। আৰু বেলেগে বেলেগে ভবাৰ লগে লগে ঈশ্বৰৰ মায়াই আমাক ক্ৰিয়া কৰিলে। আৰু গতিকে সমস্ত ভূততে একাত্মাই বিৰাজমান হৈ থকা জগতখনত তুমি যে নিৰন্তৰে পশু পক্ষীবিলাকৰ প্ৰাণ লোৱাৰ যিটো ধৰ্ম দৰ্শাই দিলা, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। কুশভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাটে হংস সাগ। অ ৰাম কৰৈ নানা যজ্ঞ, নানা দেৱতাক পূজৈ, পুণ্য ক্ষীণ ভৈলে হবে নৰকত মজৈ। কৰৈ নানা যজ্ঞ, নানা দেৱতাক পূজৈ। তুমি যে এজন জ্যেষ্ঠ লোকে ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ কলা অৱতাৰী হৈ
তুমি যে বেলেগ বেলেগ পূজা পাৰ্বণ যাগ যজ্ঞৰ নীতি নিয়ম দৰ্শাই দিলা, সেইকাৰণেই মানুহে নেৰে আৰু এতিয়া কলৈ নানা যজ্ঞ, নানান দেৱ দেৱতাক পূজা অৰ্চনা কৰিবই। সেই দেৱ দেৱতাসকলক পূজা অৰ্চনা কৰিলে মানুহৰ ফল পায় নে নাপায়? পায়। কি পায়? মনোবাঞ্ছা সিদ্ধি হয়, টকা পইচা বাঢ়িব, মান মৰ্যাদা বাঢ়িব, আৰু এই ধৰণৰ গৈ গৈ স্বৰ্গ পৰ্যন্ত, স্বৰ্গত গৈ দেৱতা হৈ থকাৰ সৌভাগ্য ঘটিব। ইমান ডাঙৰ ফল পায়। পিছে স্বৰ্গত গৈ দেৱতা হৈ থকাৰ যি মহাফল, সেই দেৱতাৰ জনমতো কিমান দিন তাত থাকিবলৈ পাব? বেছি দিন নাপায়। পৃথিৱী মণ্ডলত যিমান দিনৰ পুণ্য সঞ্চিত হ'ল, যেনেকৈ আপুনি আমি বোলে নহয় বোলে 250 টকা 350 টকা ভাল, তেতিয়াহ'লে আপুনি 1.5 GB বা 2 GB পাব। যেতিয়ালৈকে আপোনাৰ ৰিচাৰ্জটো থাকিব তেতিয়ালৈকে আপুনি পাব, আৰু ৰিচাৰ্জ আদায় হোৱাৰ লগে লগে 1 ছেকেণ্ডো আপোনাৰ কাৰণে মানে ক্ষমা নহ'ব আৰু কাট খাই গুচি যাব যিদৰে। ঠিক তেনেকৈ পুণ্য ক্ষীণ ভৰিলে সবে নৰকতে মজুৰি। স্বৰ্গত পুণ্য আদায় নোহোৱালৈকে থাকিব পাৰিব, দেৱতা হৈও থাকিব, কিন্তু পুণ্য আদায় হোৱাৰ লগে লগে পৃথিৱী মণ্ডলত ভাল জেগা এডোখৰত যে থাকিব গেৰাণ্টি নাই, নৰকত কিন্তু খাটাং থাকিবহি, নৰকতো মজুৰি। গতিকে আনসে দেৱক তুমি কৰিলা প্ৰকট, নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন। তুমি এতিয়ালৈকে যিমানবিলাক দেৱ দেৱতা, আন ভিন্ন ভিন্ন দেৱ দেৱতাসকলকে প্ৰকাশ কৰিলা, পৰিচয় কিন্তু কৃষ্ণদেৱক ক'তো নকৰিলা। এতেকে সিজিল লিখি পৰম অন্যায়, তব চিত্ত শান্ত নোহে সিহি অভিপ্ৰায়। তোমাৰ মনটো যে অশান্ত, চিত্ত যে অস্থিৰ, এই মানসিক ব্যাধিৰ মূল কাৰণটো হ'ল এইটোৱেই। হে মহামুনি ব্যাস, এই চিকিৎসাহীন বেমাৰ ভাগৰ, ব্যাধি ভাগৰ এটাই উপায় আছে, মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰূপ গোবিন্দৰ গুণনাম মাত্ৰ, শ্ৰৱণ কীৰ্তন আক কৰোক নিশেষ, দূৰ হৌক তোমাৰ মনৰ মহা ক্লেশ। যিমান যিমান পৰিমাণে মানুহে এই ভাগ গ্ৰন্থ শ্ৰৱণ কীৰ্তন কৰিব বৰ্তমান যুগত, কলি যুগত, সিমান সিমান পৰিমাণে আমাৰ সমস্ত কলিৰ দাবানলত আমি ধৰফৰাই থকা সমস্ত গৃহী মানুহৰ মনত শান্তি বিৰাজ কৰিব পৰা, শান্তি প্ৰদান কৰিব পৰা এভাগেই গ্ৰন্থ আছে। সেইভাগ হ'ল কেৱল ভাগৱত গ্ৰন্থ। গতিকে এই গ্ৰন্থভাগ তুমি প্ৰকাশ কৰিবলৈ হওক, যদি প্ৰকাশ কৰি দিয়া তেতিয়াহ'লে তোমাৰ মানসিক ব্যাধি ইমানতে উপশম নিশ্চয় হ'ব। আৰু এইভাগ গ্ৰন্থ কৰিবলৈ যাওঁতে সেই ব্যাস, তুমি এটা কথা লক্ষ্য কৰিবা, যদ্যপিতো নৱবিধ ভক্তি মাধৱৰ, শ্ৰৱণ কীৰ্তন আটো মহাশ্ৰেষ্ঠতৰ। এই ভাগৱত গ্ৰন্থক তুমি শ্ৰৱণ কীৰ্তনক বিশেষ ধৰণে তুমি প্ৰকাশ কৰিবা। নৱধা ভক্তি থাকিবই, কিন্তু প্ৰাধান্য দিব লাগিব শ্ৰৱণ কীৰ্তনক। নৱধা ভক্তি বুলি কওঁতে শ্ৰৱণ কীৰ্তন প্ৰথম নম্বৰতে আছে। অৰ্চন, বন্দন, পদসেৱন, দাস্য, সখিত্ব, আত্মনিবেদন, স্মৰণ, এই গোটেই ভক্তিসমূহৰ ভিতৰত শ্ৰৱণ কীৰ্তন ভক্তি একমাত্ৰ। গতিকে এই কথাসমূহ ইমানলৈকে এনেধৰণে আহিল। ব্যাসদেৱৰ ইয়াৰ পৰৱৰ্তী পদত ব্যাসে ভাগৱত বস্তু কলম ধাৰাৰ প্ৰাক মুহূৰ্তত বাস্তৱ দৃষ্টিভংগীৰে দেৱৰ্ষি নাৰদে নিজৰ জীৱনত, নাৰদৰ জীৱনত
ভকতিৰ প্ৰভাৱত লাভান্বিত হোৱা গোটেই নিজৰ আত্ম উপলব্ধিৰ কথাসমূহ মহামুনি ব্যাসৰ আগত মানে দাঙি ধৰিছে। এই শ্ৰৱণ কীৰ্তন ভক্তি কিয় শ্ৰেষ্ঠ তাৰ এটা ৰিচাৰ্চপূৰ্বক প্ৰামাণিক মানে এটা উদাহৰণ নিজৰ জীৱনৰ জৰিয়তে উপস্থাপন কৰি দেৱঋষি নাৰদে ব্যাসক ভাগৱত বস্তু উপদেশ কৰি স্বস্থানে গমন কৰিব। পৰৱৰ্তী পদ আগবঢ়াওক। প্ৰভু এটা মনলৈ আহিছে। আপোনাৰ শ্ৰীমুখতে শুনিব পাৰিলোঁ 4 যুগৰ কথা, সত্য, ত্ৰেতা, দ্বাপৰ, কলি, আৰু তাৰ ভিতৰত আপুনি কলিক শ্ৰেষ্ঠ বুলি ধুনীয়াকৈ বুজাই দিছে। কিন্তু আমি সেই 4 যুগৰ কথা সেই তেতিয়ালৈ বিচাৰি যাম নে বৰ্তমান সেই 4 যুগ আছে? যদি আছে সেই 4 যুগ বৰ্তমান সময়ত কেনেকৈ আছে? এতিয়া মানে কথাটো হ'ল এনেকুৱা, এই জ্যামিতিবিলাকত উত্তৰটো দিবৰ কাৰণে এটা ফৰ্মুলা লোৱা হয়। ধৰি লোৱা হ'ল ক এটা বিন্দু, নহ'বও পাৰে, কিন্তু উত্তৰটো উলিয়াবৰ কাৰণে ধৰি লোৱা ফৰ্মুলাটো তাত আছে। ঠিক আমাৰো যদিও 4টা যুগৰ বৰ্ণনা লিখিতভাৱে গ্ৰন্থসমূহত বিশেষ বিশেষ ধৰণে থাকেই, যে আমাৰ একেজন মানুহৰ জীৱনত একেটা দিনৰ ভিতৰতে 4টা যুগৰ সম্বন্ধটো কেনেকুৱা ধৰণৰ মানে বাৰু নিশ্চয় আছে। ধৰি লোৱা হ'ল একদম ব্ৰহ্ম মুহূৰ্ত। ব্ৰহ্ম মুহূৰ্ত মানে কোনটো? আমাৰ যে আগতে সোনকালে হাল নিব হ'ল, ৰাতি মানে সোনকালে উঠে নহয়, আজিকালিতো 3টা বজা 3:30 বজাত পোহৰ হওঁ নহওঁ হৈ যায়। গতিকে সেই পোহৰ হওঁ নহওঁ হোৱাৰ পৰা 4টামান বজালৈকে 4:30 বজালৈকে এচাতি হাৱা বলে, যাক মলয়া বতাহ বুলি কোৱা যায়। সেই মলয়া বতাহ স্বাস্থ্যৰ কাৰণে বহুত সুন্দৰ। আৰু সেই মুহূৰ্তটো উঠি যিসকল ব্যক্তিয়ে নিজৰ আগন্তুক আজিৰ দিনটোৰ কাৰণে মনটোক এবাৰ আধ্যাত্মিক শিক্ষাৰে নিপুণ কৰি ল'বৰ অৰ্থে সজ গ্ৰন্থসমূহ পঢ়িব, ব্ৰহ্ম মুহূৰ্ততে অধ্যয়ন কৰিব, চিন্তন কৰিব, ব্ৰহ্মক ধ্যান কৰিব। ধৰি লওক সেই মুহূৰ্তটো হ'ল প্ৰাতঃক্ষণটো হ'ল সত্যযুগ। সত্যযুগে ধ্যান। আৰু মানুহৰ জীৱনত 4 প্ৰকাৰ তপো আছে। দেৱ দ্বিজ গুৰু প্ৰাজ্ঞ পূজনম চৌৰিশম আৰ্যৱম ব্ৰহ্মচাৰ্য অহিংসা শৰীৰম তপ উচ্চতে। এইটো শাৰীৰিক তপ বুলি কোৱা হয়। অনুদ্বেগ কৰম বাক্যম সত্যম প্ৰিয়হিতম স্বয়ত স্বাধ্যায়াভ্যাসন চৈব বাংময়ম তপ উচ্চতে। অনুদ্বেগ কৰম বাক্যম, আমাৰ বাক্যবোৰ উদ্বেগমূলক হ'ব নোৱাৰিব। যিমান পৰিমাণে সাত্বিক হ'ব, উদ্বেগজনিত বাক্য নহ'ব। অনুদ্বেগ কৰম বাক্যম, যি কোৱা হ'ব সত্যম, যি কোৱা হ'ব প্ৰিয়হিতম। সত্য হ'লেও আকৌ এটা কথা আছে, সত্য কথা ক'ব, প্ৰিয়হিত হোৱা, প্ৰিয় কল্যাণ হোৱা, আনৰ শুনি ভাল লগা তেনেকুৱা কথা হ'ব লাগিব। 2 নম্বৰ কথা, স্বাধ্যায়াভ্যাসন চৈব বাংময়ম তপ উচ্চতে। এই ভাগক বাংময় তপ বুলি কোৱা হয়। অৰ্থাৎ বাক শব্দৰ অৰ্থ হ'ল বাণী, অৰ্থাৎ বাণীত। মনঃ প্ৰসাদ সৌম্যতম মৌনম আত্মবিনিগ্ৰহ ভাৱ সংশুদ্ধিৰিত্বে তত্ত্বপমান সমুচ্যতে। মৌন প্ৰসাদ সৌম্যতম অৰ্থাৎ সৰ্বসাধাৰণ মানুহে পোৱা নোপোৱা, ঘৰুৱা খোৱা নোখোৱা, মানে এই সৰু সুৰা কথাবোৰত যি ধৰফৰাই থাকে, হৈচৈ কৰি থাকে, এই পৰিৱেশটোত মৌন। মনে মনে ভাবি থাকে কি কৰিলে মোৰ ভাৱ শুদ্ধ হ'ব, কি কৰিলে মোৰ মন শুদ্ধ হ'ব। এই মন শুদ্ধি হ'বৰ কাৰণে ভকতৰ চিত্ত শুদ্ধি হ'বৰ কাৰণে সৎগ্ৰন্থ অধ্যয়ন, এই কামখিনি কৰাৰ
নামটো হ'ল মানসিকত্ব। গতিকে একেজন মানুহৰ জীৱনতে মানে প্ৰাতঃ মুহূৰ্তটো হ'ল সত্য যুগ বুলি ধৰি লোৱা হয়। আৰু এটা যুগে যজ্ঞ। যজ্ঞ কেনেকৈ পতা যায়? ধ্যান কৰা, সত্য যুগত ধ্যান কৰা মানুহজনৰ ঘৰতে অকলে অকলে বহি যজ্ঞটো পাতিব নোৱাৰে। যজ্ঞ পাতিবৰ কাৰণে ঢেৰ দ্ৰব্য বস্তু দৰকাৰ হয়, ঢেৰ লগ ভাগৰো দৰকাৰ হয়, ঋষিমুনিসকলৰ দৰকাৰ হয়, দ্ৰব্য বস্তু বহুত গোটাবলগীয়া হয়। আপোনাৰ মানে 6:30-6মান বজাৰ পৰা আহি গ'ল আৰু আপোনাৰ ত্ৰেতা যুগৰ সময়টো আহি গ'ল। অৰ্থাৎ এই গৃহ প্ৰয়োজনীয় যিমানবিলাক আমি টনা আজোৰাকৈ গোটাবলগীয়া হয়, কৰিব লগা হয়। গতিকে লৈ এই সময়টো হ'ল এটা ত্ৰেতা যুগৰ সময়, যাগ যজ্ঞৰ সময়। আৰু দ্বাপৰ যুগত পূজা, অৰ্থাৎ সমস্ত কৰাৰ পিছত দুপৰীয়া আপুনি স্নান কাৰ্য কৰিলে, পুনৰ গুৰুগৃহত সোমালে, পূজা অৰ্চনা কৰিলে ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তুৰ গোসাঁনী চৰণত ধূপ ধূনা সুগন্ধি চন্দন আদি অৰ্পিত কৰি মানে দ্বাপৰ যুগৰ এটা সম্বন্ধ ঘটাই গ'ল। কলিত হৰিৰ কীৰ্তনৰ বাহিৰে আৱৰণ নাহিকে দুৰ্জা। অৰ্থাৎ দিনটোৰ শেষৰ সময়ছোৱা হ'ল সন্ধিয়াৰ কিছু সময়ৰ আগৰ পৰা আমি দিনটোৰ সকলো কাম কৰি মেলি আজৰি হৈ সন্ধিয়া স্বাভাৱিকতে ভকত বৈষ্ণৱ এজনৰ সংগ মানুহে ইজনক সিজনে মনলৈ আহে, সংগ পাবৰ কাৰণে বিচাৰে আৰু পাবও লাগে, কামনাও কৰিব লাগে। অকণমান সন্ধিয়া যদি দৈনন্দিন জীৱনত অকণমান ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ গুণ পৰায়ণ হৈ যাব পৰা যায়, তেতিয়াহ'লে কলিযুগৰ সম্বন্ধ ঘটিল। অৰ্থাৎ কলিত হৰিৰ কীৰ্তন বিনাই আৱৰণ নাহিকে দুৰ্জা। সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগতো পূজা। কলিত হৰিৰ কীৰ্তন বিনাই আৱৰণ নাহিকে দুৰ্জা। অৰ্থাৎ ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ বস্তু কীৰ্তন কৰিবৰ কাৰণে, শ্ৰৱণ কৰিবৰ কাৰণে সেই 9-10 বজাত দুপৰীয়া মানে 7 বজাত, 8 বজাত, 9 বজাত কৰা যিটো আমাৰ বিভিন্ন ধৰণৰ দ্ৰব্য বস্তুৰ কাৰণে হাবুডাবু খেতি বাতিৰ পৰা আদি কৰি সেই পৰিৱেশটো আৰু সন্ধিয়া নাই, নিবিচাৰে। আৰু একান্ত মনে সেই ব্ৰহ্ম মুহূৰ্তত বহি ঈশ্বৰক চিন্তা কৰা সেই পৰিৱেশটো, সত্য যুগৰ পৰিৱেশটো কথাও সন্ধিয়া কলিযুগৰ মানুহে নিবিচাৰে। পূজা অৰ্চনাতকৈ সবাতোতকৈ শ্ৰেষ্ঠ এটা পৰিৱেশ পালে কোনটো? কলিযুগৰ, অৰ্থাৎ সন্ধিয়াৰখন। কলিযুগত এতিয়া কি হ'ল? জানকেই বা নেজানক, বুজি পাওক বা নাপাওক, প্ৰেম ভাৱে সুদুৰ্লভ তোমাক স্মৰণ, যেন তেন মতে কৰ শ্ৰৱণ কীৰ্তন। ভক্তিভাৱেও পৰাগে নাই, প্ৰেমেৰে সৈতেও পৰা নাই, যিকোনো প্ৰকাৰে হ'লেও মানে অকণমান শ্ৰৱণ কীৰ্তন এৰা নাই। আন কোনো নাহিলোঁ, কাকো লগ নাপালোঁ। যদি গুৰুগৃহ আছে সন্মুখতে, বন্তি গছ জ্বলালে, ডাঙৰ গ্ৰন্থ মেলিব নালাগে, কীৰ্তন ভাৱকে মেলিলে, ঘোষা ভাৱকে মেলিলে, একোকে নাজানো, বুজিও নাপাওঁ, নাপালেও আপত্তি নাই। অকণমান উলিয়াই কীৰ্তন পঢ়িলে, ঘোষা পঢ়িলে, বছ ভগৱান তাতে প্ৰসন্ন, যেন তেনে মতে কৰোঁ শ্ৰৱণ কীৰ্তন। গতিকে লৈ এই ধৰণে আমি দিনটোৰ ভিতৰত 4টা যুগৰ সম্বন্ধটো যদি ধৰি লোৱা যায়, তেতিয়াহ'লে এনেধৰণে আমি মিলাই চাব পাৰোঁ। আৰু নহ'লে উপায় নাই, এনেকুৱা ধৰণৰ আগবাঢ়িব নাপাব।